মানে মৰাণত গৈ গানটো মানে উজ্জ্বল আৰঙক মিউজিক কৰিব দিলোঁ আৰু গায়কটো আমাৰ নীল আকাশে দি দিছিলে তেতিয়া নীল আকাশক এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ হালাছে বাবলৈ মাতি আছে ৰুবলৈ সংগীত তাৰপিছত প্ৰথম গানটো আছিলে এনেকুৱা তুমি আহিবানে সন্ধিয়া পৰত তুমি কবানে নদীৰে পাৰত মনৰ কথা বহুত আছে সঁচাই জানা বহু বেথা তুমি হবানে মৰম দিবানে আহি কাষলে এনেকুৱা মই পাহৰিছোঁ বহুত বছৰ হৈ গ'লতো খুব সুন্দৰ সুন্দৰ সেইটো প্ৰথম ৰেকৰ্ডিং ঠিক নহয় এইটো মোৰ প্ৰথম এলবাম সেইটো প্ৰথম ৰেকৰ্ডিং মই যোৰহাট অডিঅ' ৱৰ্ল্ডত কৰিছিলোঁ 2001 চনৰ এতিয়া বুবু দা মানকজ্যোতি বৰা সকলোৱে চিনি পায় ভাল এজন সংগীত পৰিচালক তেওঁৰ ষ্টুডিঅ'ত অডিঅ' ৱৰ্ল্ড তাত মই প্ৰথম কৰিছিলোঁ তাত সেইটো আছিলে এই দিহা নামৰ কেছেট সেইটো কৰিছিলে যোৰহাটৰ কেইজনমান খুব মানে এতিয়া ঢুকালে বদন মলীয়া তেওঁ নাম ল'ব লাগিব তেওঁলোকে কৰিছিলে আৰু মোক গাবলৈ মানে দুটা দিহা নাম গাবলৈ মোক সুবিধা দিছিলে প্ৰথম ৰেকৰ্ডিং কিন্তু তাত কিন্তু নিজা এলবাম মোৰ ডিব্ৰুগড়ত কৰিছিলোঁ চিম্ফনী ষ্টুডিঅ'ত এইটো এই তুমি আহিবানে সন্ধিয়া পৰত অঁ খুব সুন্দৰ হৈছে আপোনাৰ পৰা জানি আছোঁ আপোনাৰ সংগীতৰ জীৱনৰ সম্পৰ্কে আপুনি প্ৰথম এলবাম কি বুলি ক'লে তুমি আহিবানে সন্ধিয়া পৰত সেই তাৰপিছতে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম তুমি আহিবানে সন্ধিয়া পৰত খুব সুন্দৰ গীত ৰাইজে হয়তো আদৰি সেই সময়ত শুনিছিলে মানে আমাৰ বিশেষকৈ এইফালে উজনি মোৰ তেতিয়া ধৰক সেইফালে যোৱাটো ইমান আমাৰ গুৱাহাটী সেইফালে তেনেকৈ প্ৰভাৱটো আপোনাৰ নাই এতিয়াও কম কিন্তু তেতিয়া একেবাৰে নাই আৰু গতিকে এইফালে মানে ধৰক ডিব্ৰুগড় শিৱসাগৰ এই তিনিচুকীয়া এইফালে মানে শুনিছিলে ধুনীয়াকৈ শুনিছিলে আৰু তেতিয়া অডিঅ' কেছেট আছিলেতো এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ সংগীত জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ক'লে কোনটো গীতৰ কথা ক'ব বা কোনটো বছৰ কোনটো মুহূৰ্তৰ কথা আপোনাৰ মনলৈ আহিব যিটো গীত বা যিটো সময়ত আপোনাক অসমবাসীয়ে চিনি পোৱা হ'ল বা আপোনাৰ কণ্ঠক অসমবাসীয়ে শুনা হ'ল কোনটো গীতৰ কথা ক'ব বা কোনটো সময় বা কোনটো বছৰত আপোনাৰ সেই দিনটো আহিছিল আচলতে অসমবাসীয়ে এতিয়াও ভালকৈ চিনিয়ে পোৱা নাই বাৰু মোক তেনেকুৱা মই কাম কৰিবও পৰা নাই বাৰু যিকিনো তাৰ ভিতৰতো ধৰক কিছু সংখ্যক মানুহে ধৰক চিনি পায় ধৰক বেছি এতিয়া ধৰক মই জাতীয়তাবাদী মানুহ আৰু জাতিৰ প্ৰেমটো ভাল পাওঁ জাতিক ভাল পাওঁ আৰু জাতীয়তাবাদী গানবিলাক গাই বেছি ভাল পাওঁ আৰু যিসকলে জাতিটোক বেছি ভাল পায় তেওঁলোকেহে মোক চিনি পায় কথাটো বুজিছেনে আচলতে আপোনাক মই আৰু এটা কথা ক'ব লাগিব জাতীয় চেতনাবোধ থকাৰ এজন উদীয়মান গায়ক বুলি ক'ব লাগিব আপোনাক হয়নে আমি কাৰ আন্দোলনৰ সময়ত আপোনাক যথেষ্ট কণ্ঠ শদিয়াৰ পৰা ধুবুৰীলৈ বিয়পি পৰা আমি পাইছিলোঁ এই সম্পৰ্কত আপুনি কি ক'ব আচলতে সেই আপুনি যে ক'লে টাৰ্ণিং পইণ্ট যদি অকণমান যদি টাৰ্ণিং পইণ্টো যদি মোৰ হৈছে কা আন্দোলনতে হৈছে কিন্তু গানখিনি আকৌ কা আন্দোলনত ওলোৱা নহয় বহু তাৰ 2-3 বছৰ আগতেই ওলোৱা গান কিন্তু ৰাইজে শুনিলে কা আন্দোলনৰ সময়ত আচ্ছা আমি কা আন্দোলনৰ সময়ত ৰাইজে শুনাৰ গীত এফাকি শুনিব বিচাৰিম বা আমাৰ ছাবস্ক্ৰাইবাৰসকলক শুনাব বিচাৰিম কা আন্দোলনত মানে মই বহু জেগাত মোক ধৰক মাতিছে সংগঠনবিলাকে মাতিছে মই বহুত জেগাত গৈছোঁ ভালেকেইটা গীতে মানে বজাই থকা শুনো ভাল লাগে মোৰ গানকেইটাও যে বাজিছে তাৰ ভিতৰত এটা গীত আছিলে বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল তাৰ ভিতৰত এইটো এটা অন্যতম গীত আছিলে আৰু এইখিনিতে মই ক'ব লাগিব এই গীতটো আচলতে মোৰ এজন বন্ধু আছে সঞ্জীৱ বৰা
তেওঁ আৰু মই দুইজনে কৰা গান এইটো মই গাইছোঁ বাৰু। গতিকে তেওঁলৈ এই মুহূৰ্তত আপোনাৰ এই জানিব মন যায় চেনেলটোৰ জৰিয়তে তেওঁলৈ মই নামটো লোৱাৰ লগতে তেওঁলৈ মই শ্ৰদ্ধা জনালোঁ, সেৱা জনালোঁ। মই কিন্তু এটা কথা, তেওঁক লগ পোৱা নাই আজিলৈকে, লগ পোৱা নাই আজিলৈকে, লগ পোৱা নাই, কিন্তু মোৰ সৌভাগ্য হোৱা নাই লগ পোৱাৰ। কিন্তু গান তেওঁ মোক, মই যদি কওঁ বোলে এনেকুৱা এই এটা গান এটা কৰিব লৈছোঁ, এইটো মানে এনেকুৱা ধৰণৰ হ'ব লাগে, তেওঁ ঘপককৈ শব্দ কেইটামান মোক লিখি পঠায়, আপুনি চাওকচোন এইকেইটা ভৰাই দিলে কেনেকুৱা হ'ব। মই সেইকেইটাই চাওঁ, ঠিকে আছে, মই এইকেইটাকে জুতিয়াই মেলি মই নিজে অকণমান ভৰাই গান এটা কৰোঁ, সুন্দৰ ৰূপ এটা দিওঁ। তেওঁৰ গান প্ৰায় মই 4-5টামান কৰিছোঁ তেওঁ। আৰু আপোনাৰ আৰু এটা কথা মই জানিব বিচাৰিম, আপোনাৰ এটা বৈপ্লৱিক গীত সমালোচনাৰ সন্মুখীন হৈছিল, খুব সম্ভৱ আপুনি সেই গীতটোৰ সৈতে কেনেদৰে জড়িত আছিল? কোনটো গীতৰ কথা ক'লে এতিয়া? এইটো দিনত হ'লে মুৰ্দাবাদ, ৰাতি হ'লে জিন্দাবাদ, সেইটো কথা। সেই গীতটোক লৈ তাৰমানে এসময়ত মই শুনিছোঁ চৰ্চা হৈছিল। হয় হয়, সেই সম্পৰ্কে আপুনি কি ক'ব এই মুহূৰ্তত? হয়, সেইটো সময়ত মানে নিউজ চেনেলবিলাকো আহিছিলে এই কথাটো সুধিবলৈ। আচলতে আমি কাকো মানে টাৰ্গেট কৰি গানটো বনোৱা নাই আচলতে। গানটো লোহিত গগৈ, আমাৰ পথাৰ শিল্পী লোহিত গগৈ, তেওঁহে লিখিছিলে গানটো, ময়ো লিখা নহয়। তাৰপাছত তেওঁ ক'লে যে গান এটা লিখিছোঁ ৰাজীৱ, তুমি চোৱাচোন কেনেকুৱা হ'ব, যদি ভাল লাগে দুটাই গাওঁ। বোলো গানটো দিলে মোক চোৱা, মই চালোঁ গানটো ভালে লাগিছে, এইটোতো হৈয়ে আছে এতিয়া। সেই গীতটো অলপ দিনত হ'লে মুৰ্দাবাদ, ৰাতি হ'লে জিন্দাবাদ, দিনত হ'লে মুৰ্দাবাদ, ৰাতি হ'লে জিন্দাবাদ, এয়া জাতীয়তাবাদ নে সুবিধাবাদ, আভুৱা ভাৰী সোণালী নোকাক, প্ৰকৃত স্বৰূপ এয়াই নে তোৰ, প্ৰকৃত স্বৰূপ এয়াই নে তোৰ, দেখি হলো হতবাক, জাতীয়তাবাদ নে সুবিধাবাদ। খুব সুন্দৰ হৈছে। ইতিমধ্যে আপোনালোকে শুনি আছে আমাৰ জনপ্ৰিয় গায়ক ৰাজীৱ শদিয়া ডাঙৰীয়াৰ জীৱনৰ কিছু কথাৰ মাজে মাজে আপোনালোকক গীতৰ সোৱাদ দি গৈ আছোঁ। এতিয়া আহিছোঁ আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। আপুনি বিহুগীত খুব সুন্দৰকৈ গায়। আমি ইতিমধ্যে 2023 এটা বিহু যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেইটো বিহু আমি আপোনাৰ পৰা শুনিম। শুনাৰ আগতে মই আৰু এটা কথা জানিব বিচাৰিম, বিহুগীত ইয়াৰ আগত কোনটো গীতে আপোনাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল, সেই গীতটো অলপ। আচলতে মই আচলতে বিহু গোৱা মানুহে আছিলোঁ, কিন্তু সময়ৰ মানে গতিত অকণমান হেৰিটো বেলেগ হৈ গ'ল। কিন্তু এতিয়াও বিহু গাওঁ, মই বিহু গাই ভাল পাওঁ আৰু তেজত আছে বিহু। গতিকে মই বহু পুৰণি বিহু, মই কৃষ্ণমণি চুতীয়াদেৱেও গাইছে মোৰ বিহু, জুবিন গাৰ্গ ডাঙৰীয়াও গাইছে মোৰ বিহু। সেইটো কথাটো ক'ম বাৰু, মোৰ গানক লৈ বিতৰ্কও বহুত হৈছে, কিন্তু মই মূল মানুহটো মইহে নোলাওঁ, কিন্তু বিতৰ্ক হৈছে, মই সেই বিষয়ে আপোনাক মই জনাম। এতিয়া বিহু বুলি ক'লে মোৰ এটা ৰাইজে আঁকোৱালি লোৱা, বিশেষকৈ আমাৰ উজনিৰ ফালে এটা বিহু আছিলে এনেকুৱা, নৈয়ে সলালে উসুতি, সাগৰলে বব, মোক এৰিলেও তুমি স্মৃতি থাকি যাব, অথাই সাগৰ যদি মোকে ঠেলি দিয়া, মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা, এদিন তুমি নিজে কান্দিবা। তেজেদি আৰু তেজেদিৰ বিহু। এইখিনিতে মোৰ এটা কথা মনলৈ আহিল, আপোনাৰ পৰা জানিব চেষ্টা কৰিম। বিহুগীত বুলি ক'লে প্ৰেমৰ এটা তাৰমানে প্ৰভাৱ পৰে, প্ৰেমৰ সুবাস নিগৰি আহে মানে বিহুগীতত। আৰু আপোনাৰ গীতটোতো এটা তেজেদি এটা মনৰ প্ৰকাশ পাইছে। এটা প্ৰেম বুলি ক'লে আপোনাৰ এই ডেকা বয়সত কেনেকুৱা, আপোনাৰ জীৱনলৈ প্ৰেমৰ কেনেকুৱা ধৰণৰ আগমন হৈছিল? প্ৰেম মানে সকলোৱে থাকে, মোৰো আছিলে বাৰু। সেইটো প্ৰেম নহ'লে
তো তেনেকুৱা গানটো সৃষ্টি নহয়, সেইটো মানে মিছা কথা কৈ লাভ নাই। গতিকে সেইবিলাক অলপ অতীত। গতিকে জীৱনত বহু ঘাট প্ৰতিঘাত থাকে, তাৰ মাজেদি মানে আগবাঢ়ি যাব পৰাটোহে আচল কথা। গতিকে প্ৰেম আছিলে, প্ৰেমটো আছিলে বাৰু। এটা কথা কৈ দিওঁ দেই, মোৰ আচলতে বহুতে মোক প্ৰশ্ন কৰে, বহুতে সোধে যে জাতি মাতিক গান যে তুমি গোৱা, আচলতে কি কাৰণে গোৱা? তোমাৰ লগত তেনেকুৱা কিবা ঘটনা ঘটিছিল নেকি যাৰ কাৰণে যে তুমি এইবিলাক গান ইমান মানে বেছি গোৱা? আচলতে প্ৰথম কথা হ'ল মই জাতিটোক ভাল পাওঁ, ভাষাটোক মই ভাল পাওঁ। তাৰ উপৰিও কিন্তু জাতিপ্ৰেম মানুহৰ কিবা এটা মানে ঘটিব লাগিব জীৱনত, তেতিয়া বেছি মানে জাতিপ্ৰেমটো বেছি জাগি উঠে। আৰু হয়তো তেনেকুৱা আমি যিবিলাক মানে ঠেকা খাইছোঁ, বহুতে হয়তো সেই বস্তুটো পোৱা নাই। মই তাৰে এটা কথা ক'ব খুজিছোঁ, 2000 চনত আমাৰ ইয়াতে এবাৰ মানে গুলীয়াগুলি হ'ল আলফা আৰু আমাৰ CRP আছিলে, CRP আৰু পুলিচ আছিলে। গুলীয়াগুলি হ'ল, পুলিচৰ মানুহ 2-এজন ঢুকালে চাগে, নিহত হৈছিলে। সেই সময়ত কি হ'ল, আমাৰ ঘৰৰ ফেমিলিটো বহুত ডাঙৰ আছিলে, আমি 35জন সদস্য একেলগে থাকোঁ তেতিয়া। 35জন। এতিয়া বাৰু ভাগ হ'ল, কোনোবাই লগাই দিলে পুলিচক, মানে CID থাকে নহয় তেওঁলোকৰ, যে আলফা আহি সিহঁতৰ ঘৰতে থাকে। আলফাটো আহে বন্দুক লৈ, তেওঁলোকো বন্দুক লৈ আহে। মোৰ ঘৰলৈ আহিলে মই খেদিব পাৰিম নেকি? তেওঁক নোৱাৰোঁ নহয়। কোনে খেদিব? আহিলে বহিলে, নিজৰ মতে আহিলে, খালে বলে গ'ল, মইতো খেদিব নোৱাৰোঁ বন্দুক। আপোনালোকে এতিয়া আৰ্মি আহিলে মোৰ ঘৰতে, মই খেদিম নেকি? মোৰ ঘৰলৈ নাহিবি, পাৰিম নেকি? বন্দুক লৈ আহিব। তেনেকৈ কোনোবাই লগাই দিলে যে আলফা ইহঁতৰ ঘৰলৈ আহিছিলে, আহি গোটেই নিশা আহি আৰ্মি আহি 55টা আৰ্মি আহি এনেকুৱাকৈ মাৰিলে আমাক, গোটেই পৰিয়ালটোক। ৰাতি 2টা বজাৰ পৰা মাৰিছে, 2টা বজাৰ পৰা ৰাতিপুৱা 4:30 বাজিছে। মুঠতে এটাক ধৰি আনে আৰু মানে কোনোবা ঘৰ পিয়ালিলে নি কোবাই, তাক আমনি লাগিলে আৰু বেলেগ এটাক, মুঠতে আমাৰ দৌতি আছিলে তেতিয়া প্ৰায় 80-90 বছৰীয়া, তেওঁকো এৰি দিয়া নাই। সেয়া আৰম্ভণি আৰ্মি মাৰ খালোঁ প্ৰথম। 94 মানৰ কথা নহয়, 2000 চনত। এইটো 2000 চনৰ কথা। তেতিয়াতো হৈছিলেই, এই 2000 চনতো হৈছে, 2000টো হৈছে। তেতিয়া তাৰ ঠিক এসপ্তাহমান পাছত মই মাটিমাহ বিক্ৰী কৰিবলৈ আহিছোঁ চাইকেলত, চপাখোৱালি এইফালেই। তেতিয়া এইবিলাক জংঘল আছিলে, ইয়াত মানুহৰ ঘৰ আছিলে। ইয়াত মানে আৰ্মিবিলাক কি হ'ল, লুকাই থাকে তাৰমানে হাবি মাজে মাজে। মই মাটিমাহ মানে চাইকেলত লৈ আহি থাকোঁতে পালে আৰ্মিয়ে, এনেকুৱা কোবালে মোক। দুখৰ কথা। আচলতে সেইবিলাক মানে আৰ্মি মাৰ খাই আচলতে বেছিকৈ মানে এটা মানে চেতনাবোধটো মানে বেছি জাগি উঠিল তাৰমানে। এনে মানে জাতীয় চেতনাবোধটো যদি সুপ্ত হৈ আছিল, সেই আৰ্মি জগাই দিলে বেছি, মানে জগাই দিলে। এইটো মানে এই কথাকেইটা মই তাৰমানে মোক বহুজনে প্ৰশ্ন কৰে, সেইকাৰণে আপোনাৰ চেনেলৰ জৰিয়তে মই মোৰ মনোভাৱটো মানে প্ৰকাশ কৰি দিলে মই গম পাব আৰু কথাটো। নিশ্চয়।